নলবাৰী স্বাস্থ্য বিভাগৰ ফোপলাচৰৰ পোহৰলৈ আহিছে আজিও মুকলি হ'ল কঁঠালবাৰী আদৰ্শ উপ স্বাস্থ্য কেন্দ্ৰ 2024 10 অক্টোবৰতে শুভাৰম্ভ কৰিছিল স্বাস্থ্য কেন্দ্ৰটো চিকিৎসক নাৰ্ছৰ অভাৱত আজিও বন্ধ হৈ আছে স্বাস্থ্য কেন্দ্ৰটো শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰাৰ দাবী স্থানীয় ৰাইজৰ নলবাৰীলৈ লৈ গৈছো চন্দন শৰ্মাৰ প্ৰতিবেদন উপস্থিত আছো নলবাৰী টিহু সমষ্টিৰ কঁঠালবাৰী গাঁৱত আৰু এই কঁঠালবাৰী গাঁৱত দেখিবলৈ পোৱা গৈছে যেহেতু সমাগত বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত আমি ইতিমধ্যে অসম লাইভ 24 আহি এই কঁঠালবাৰী অঞ্চলত উপস্থিত হৈছোঁ আৰু আমি দেখুৱাইছোঁ কঁঠালবাৰী অঞ্চলত বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত পোনপ্ৰথমে এটা দৃশ্য আমি দেখুৱাম এয়া হৈছে কঁঠালবাৰী অঞ্চলৰ এটা উপ স্বাস্থ্য কেন্দ্ৰ কিন্তু এই কঁঠালবাৰী উপ স্বাস্থ্য কেন্দ্ৰটো যি শুভাৰম্ভ কৰাৰ আজি এবছৰ হ'ল 27/10/2024 চনতে এই কঁঠালবাৰীৰ যি উপ স্বাস্থ্য কেন্দ্ৰটো শুভ উদ্বোধন কৰিছিল ইয়াৰ টিহু সমষ্টিৰ যি বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিন্তু দেখিবলৈ পোৱা গৈছে প্ৰায় এবছৰ হ'ল কিন্তু আজিলৈকে এই যি উপ স্বাস্থ্য কেন্দ্ৰটো এই উপ স্বাস্থ্য কেন্দ্ৰটো কিন্তু শুভাৰম্ভ কৰাৰ পিছত ইয়াত কোনো ধৰণৰ চিকিৎসক বা ইয়াত নাৰ্ছ বা ইয়াত ৰোগী দেখিবলৈ পোৱা নাই আৰু এনেধৰণে বন্ধ সুদীৰ্ঘ এবছৰে ধৰি বন্ধ আছে এনেধৰণে মোৰ সহযোগীয়ে এই মুহূৰ্তত দেখুৱাইছে কেনেধৰণে আমি দেখুৱাইছোঁ বৰ্তমানো ইয়াতে তলা লগা অৱস্থাত দেখিবলৈ পোৱা গৈছে এই উপ স্বাস্থ্য কেন্দ্ৰটো কিন্তু আজিলৈকে শুভাৰম্ভ কৰা হ'ল কিন্তু আজিলৈকে কোনো চিকিৎসক নাৰ্ছ বা ইয়াত যিহেতু চিকিৎসক নাৰ্ছ নাথাকিলে ইয়াতে ৰোগীও নিশ্চয় নাহে গতিকে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে কঁঠালবাৰী অঞ্চলত এগৰাকী ইয়াৰ স্থানীয় লোক আছে স্থানীয় লোকৰ সৈতে কিছু মন্তব্য ল'ব বিচাৰিম যেহেতু প্ৰায় 1000 লোক এই কঁঠালবাৰী অঞ্চলত বসবাস কৰে বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্ত মই কৈ আহিছোঁ কি ক'ব যিহেতু সুদীৰ্ঘ এবছৰ হ'ল টিহু সমষ্টিৰ মন্ত্ৰী বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুভাৰম্ভ কৰিছিলে এই উপ স্বাস্থ্য কেন্দ্ৰটো হয় মানে প্ৰায় আজি এবছৰ পাৰে হৈ গ'ল মানে পাটোৱাৰী ছাৰে আহি মানে একবাৰ মানে উদ্বোধন কৰি গ'ল ছাৰে মানে ডাক্তৰ নাৰ্ছ এনেকৈ দিম বুলি ক'লে কৈ পেলাই আজিলৈকে মানে নাই এনেকৈ আপোনালোকে জনাইছিলে নে যে কথাটো যে ইমান দিনে যে বন্ধ হৈ আছে কিয় খোলা নাই মানে সেই জনাইছে মানে আমাৰ আৰু কমিটি আছে না তেওঁলোকে ছাৰৰ লগতো হেৰি কৰিছে কিন্তু গুৰুত্ব দিয়া নাই এতিয়া আপোনালোকৰ ইয়াতে কিমান মানুহ প্ৰায় 1000 মানুহ আছে আছে কঁঠালবাৰী পাই যদি আপোনালোকৰ ইয়াতে বেমাৰ আজাৰ হয় তেতিয়াহ'লে আপোনালোকে ক'ত যাব লাগে আমাৰ নলবাৰী যাব লাগে নাইতো নলবাৰী বৰমা এনেকৈ গুৱাহাটী এনেকৈ নলবাৰী বৰমা বহুত দূৰ হয় ইয়াৰ পৰা বহুত দূৰ হয় বহুত দূৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয় অসুবিধাৰ সৃষ্টি